মাম্পি কি খাই আছা অমিতা আমাৰ ঘৰত না একেবাৰে ফ্ৰেছ সোনকালে খাই লোৱা আৰু কামখিনি শেষ কৰি লোৱা আজি তোমাক মই থিয়েটাৰ দেখাবলৈ লৈ যাম থিয়েটাৰটো দেখিবলৈ লৈ যাবা কিন্তু মোৰ এটা চৰ্ত আছে কি চৰ্ত মোৰ যিমানখিনি মানে সোণৰ অলংকাৰ আছে সেইখিনি পিন্ধি যাবলৈ দিব লাগিব মোক কি কোৱা এইবিলাক হা তুমি কি পাৰ্টিত যাবা নেকি না কোনোবা ফাংচনত যাবা বিয়াৰ পাৰ্টিটো নহয় তে তুমি যে সোণৰ অলংকাৰ পিন্ধি যাবা ঠাণ্ডাৰ দিন মানুহে কম্বল গাত দি আহে হা তে ইমান ঠাণ্ডা চুৱেটাৰ লগত তোমাৰ সোণৰ অলংকাৰ কোনে চাব তাতে চাওক সেইটো কথা নহয় কি হয় যেতিয়া মানে মই যাম থিয়েটাৰ চাবলৈ তেতিয়া মনটো মোৰ ঘৰত থাকিব মোৰ সোণৰ অলংকাৰখিনি চৰে আহি গোটেইখিনি লৈ গ'লে তেতিয়া মই কি কৰিম সেইকাৰণে মই মানে থিয়েটাৰখিনি ভালকৈ চাব নোৱাৰিম সেইকাৰণে যিমানখিনি মোৰ অলংকাৰ আছে সেইখিনি গোটেই পিন্ধি গ'লে মই তাতে মানে বিন্দাছ মতে মানে মই মানে থিয়েটাৰখিনি চাব পাৰিম আৰু সেইখিনিও মই ক'ব খোজোঁ মোৰ দৰ্শকক যে আপোনালোকে যদি মানে মোৰ নিচিনা কোনোবাই আছে থিয়েটাৰ চোৱা মানে ভাল পায় তো আপোনাৰ যিমানখিনি মানে হলৰ অলংকাৰ আছে সেইখিনি গোটেই পিন্ধি যাব আৰু থিয়েটাৰখিনি ভালকৈ তেতিয়া এনজয় কৰিব পাৰিব নহ'লে কি হয় থিয়েটাৰ চাই আহি ঘৰত চাব যে আপোনাৰ মানে চৰে আহি গোটেইখিনি লৈ গ'ল তেতিয়া যদি আপোনাৰ কাৰোবাৰ হাৰ্ট এটাক আছে তেতিয়া নিশ্চয় একেবাৰে হস্পিটেল আৰু ঘটনা হৈছে কি সাপোজ তোমাৰ তাতে তুমি পিন্ধি গ'লা তাতে ফিৰ সোণৰ যিখন মানে তোমাৰ 2 ভৰি 3 ভৰি যদি যিবিলাক নেকলেছ থাকে সেইবিলাক যদি পৰি গ'ল তেতিয়াতো তুমি তাতেও ফিট হ'বা পৰি কিনে যাব না তে আৰু সাপোজ পৰি গ'ল তাৰপিছত কি হ'ল বোলে মই বিচাৰি আছো গোটেই থিয়েটাৰত কি হ'ল যে অমুকৰ মিছেছৰ সোণৰ হাৰখন হেৰাইছে মাইকিং কৰিব লাগিল যে কোনোবাই পালে নেকি সোণৰ অমুকটো পালে নেকি এনেকুৱা চাগে নহয় আৰু তাৰ বদলি এটা কাম কৰা গোটেইখিনি টোপলা বান্ধি মোৰ পকেটত দিবা মই পকেটত ৰাখিম সেইটোৱে ভাল হ'ব ঠিক আছে না 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 কিয় না না এইটো বিশ্বাস নাই নেকি এইটো বিশ্বাস নহয় এইটো কেতিয়াবা যিটো এইটোতো কেতিয়াবা থিয়েটাৰত এনেকৈ চাব পকেটৰ পৰা লৈ গ'ল পকেট মাৰে পকেট কাটি লৈ গ'ল তেতিয়া কি কৰিম মই ঠিক আছে তাৰমানে এটাই কথা যে তোমাৰ পৰা হেৰালেও মানে মোৰ গাত দোষটো নাহিব এতিয়া মোৰ পৰা হেৰালেতো সেইটোতো মোক ডাবল দিব লাগিব নহয় যে মই হেৰালো এইটো গোটেই জীৱন কৈ থাকিবা যে তুমিয়ে হেৰালা এতিয়া তোমাৰ পৰা যদি গোটেই হেৰাই যায় তথাপিও ক'ব নোৱাৰিবা মোক সেইটোৰ কাৰণে মই ৰক্ষা পাম ঠিক আছে তো ফ্ৰেণ্ড আপোনালোকে কাৰো ৰিস্ক নল'ব কাৰ সোণৰ অলংকাৰ কি হয় হওক ৰিস্ক নল'ব